हेलो डियर स्टूडेंट কি খবৰ তোমালোকৰ আজি এই ভিডিওটোত তোমালোকৰ হৈ থকা প্ৰি ফাইনেলৰ এক্সাম বিলাকৰ আজি তোমালোকে থাম্বনেল চাই গমেই পাইছা সাগে আজি বজালি ডিস্ট্ৰিক্টৰ টপ এমসিকিউ কিটা মই তোমালোকক আজি বুজাই দিম আৰু এই টপ কোৱেশ্চন কিটা আহাৰ সম্ভাৱনা বহুতেই বেছি তে মনোযোগেৰে গোটেই ভিডিওটো মনোযোগেৰে চোৱা তোমালোকে এই যে ক্লিক কৰি পেলাই ভিডিওটো চাম বুলি যে আৰম্ভ কৰিছে চাম বুলি তোমালোকে নিশ্চয় তোমালোকে লাভৱান হবা ভিডিওটো তোমালোকে সম্পূৰ্ণভাৱে চাবা আৰু আমাৰ যদি আগৰ সাবস্ক্ৰাইবাৰ যদি হয় তোমালোকে যদি চাই আছা তেতিয়াহলে তোমালোকে গমেই পাইছা আমাৰ এই চেনেলৰ পৰা কিমান খিনি তোমালোকৰ প্ৰি ফাইনেলত কমন পৰিছে নহয় জানো সেইভাবে তোমালোকে বিশ্বাস এটা ৰাখি তোমালোকে ভিডিওখিনি কন্টিনিউ ভাৱে চোৱা তোমালোকে নিশ্চয় লাভৱান হবা এইটো চেনেলৰ পৰা ঠিক আছে এতিয়া মই বেছি কথা নকৈ তোমালোকক প্ৰশ্ন কিটা দেখাই লম বলা বহুত ধুনিয়া ধুনিয়া প্ৰশ্ন মই লৈ আহিছো কিন্তু বাছি ঠিক আছে প্ৰথম প্ৰশ্ন কিনি চোৱা কি তো প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা যদি গহাও 2520,550 ৰ দুটা সংখ্যাৰ 120 বুলি কৈছে আৰু লসাগু 25206600 আচ্ছা ইয়াতে পুৰুকে এটা মিস্টেক হৈ গল তোমালোকৰ প্ৰশ্নখনতো তোমালোকৰ মিস্টেক আহিছে চাবা তোমালোকৰ সোয়া দুটা সংখ্যা বেলেগ বেলেগ দিলে প্ৰথম দুটাটো একে দিলে 2520 পিছৰটো 6600 কথাটো বুজি পাইছেনে ইয়াতে 6600 হ'ব নহলে হেতু 550 আমি সংখ্যা দুটাৰেটো লসাগু আৰু গসাগু ওলাম হয় না নাই আমি আকৌ ইয়াতে এটা সংখ্যা দুটা সংখ্যা দিলো আকৌ ইয়াতে আকৌ বেলেগ দিলে তো মানে অংকটো নহব ঠিক আছে এটো মই শুধৰাই লৈছো এটো কি হৈ যাব 6600 কৰি ললো ঠিক আছে এটো তোমালকে ধুনিয়াকে শুধৰাই লবা ইয়াতে কি কৈছে চোৱা এই ধৰণৰ অংক তোমালকৰ বাবে বহুত ইম্পৰ্টেন্ট তোমালকে ইগনোৰ নকৰিবা ঠিক আছে লসাগু গসাগু কোৱেশ্চন বুলি তোমালকে যদি ইগনোৰ কৰি দিয়া তেতিয়াহলে চাবা কিন্তু প্ৰবলেম হ'ব তোমালকৰ ঠিক আছে সেই কাৰণে মই যোনখিনি কোৱেশ্চন কৰাই আছো সহজু হয় টানু হয় কিছুমান কোৱেশ্চন তোমালকে মনোযোগেৰে চাবা এইখিনিয়ে দিব সহজু দিব টানু দিব কিন্তু মোৰ মেইন মোটিভটো কি তোমালকক কমন পেলোৱা কমন পেলালে তোমালকৰ লাভৱান হ'ব হয় না নাই হেতু কাৰণে তোমালকে মনোযোগেৰে চাবা যোনখিনি কোৱেশ্চন কৰাই দিম সেইখিনি আহিব চাবা এতিয়া চোৱা আমি এটা ফৰ্মুলা জানো যে সংখ্যা দুটাৰ পূৰণফল কি হ'ব 2520 ইনটু আৰু এইটো সংখ্যা 6600 সংখ্যা দুটাৰ পূৰণফল সমান কি হয় সংখ্যা দুটাৰ লসাগু ইনটু গসাগু হয় না নাই মানে এলসিএম ইনটু এইচসিএফ ঠিক আছে তেল গসাগু কিমান আছে আমাৰ 120 লসাগু কিমান আছে চোৱা 252 ইনটু k বুজি পাইছা এতিয়া চোৱা 252 এপিনে আমি এপিনে 2520 লগত কাটাকাটি গলে 10 থাকিব কাৰণ 252 ৰে 2520 কেইবাৰ যাব 10 বাৰ যাব হয়নে তাৰ পিছত 80 আৰু 80 কাটি দিব হয়নে এই 12 টোৰে 6600 যাব আমাৰ 550 বাৰ তে আমি চোৱাছো k এৰ মান কিমান পালো 550 ইকুৱেল টু ইপিনে k আছে k এৰ মানেটো আমাক খুদিছে ন তো অপচন কোনটো হ'ব অপচন বি টু আমাৰ শুদ্ধ উত্তৰ হ'ব কথাটো বুজি পাইছানে বুজিলা মানে কমেন্ট সেকশনত জনাবা মোক ঠিক আছে তোমালোকৰ ফিডবেক বিলাক পালেহে মোৰো ভাল লাগিব হয়নে মোৰ যদি কিবা শুধৰণি কৰিবলগীয়া আছে মই তেতিয়া শুধৰণি কৰিবলৈ পাম ঠিক আছে এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো কি কৈছে যদি k - 1 whole into x square plus kx plus 1 বহুপদটোৰ এটা শূন্য -4 এনেকুৱা কোৱেশ্চন যদি দিয়ে বহুপদটোৰ যদি এটা শূন্য যদি -4 বুলি দি দিয়ে তে তোমালোকে গম পাবা সেই বহুপদটো তোমালোকক এটা শূন্য দিছে মানে কি সেই বহুপদটোৰ যিটো চলক থাকিব সেই চলকৰ এটা মান দিছে মানে ইয়াতে চলক কি আছে x টো চলক হয় কিন্তু ইয়াত দেই তোমালোকে k টো চলক বুলি নাভাবিবা k টো কিন্তু ধ্ৰুৱক পদ ঠিক আছে সো এই x ৰ আমাক এই -4 যে এই x ৰ মানটো দিছে কথাটো বুজি পাইছানে এতিয়া x ৰ মানটো মই উলাবলৈ ইয়াতে যদি মই বহাই দিও অকনমান ইয়াতে কৰিছো হা তোমালোকে মনোযোগেৰে চাবা কি আছে k - 1 x স্কয়াৰ x ৰ জায়গাত মই -4 বহাম আচ্ছা -4 ক স্কয়াৰ কৰিলে কি হৈ যাব 16 হৈ যাব নহয় জানো বুজি পাইছানে মই কোন শৰ্টত কৰিলো প্লাস দিলো তাৰ পিছত কি আছে kx তে k ইনটু
এক্সৰ জেগাত কি বহাম -4 বহাই দিম -4 কাৰণ এটা শূন্য এক্সৰ মানটো -4 কথাকিটা একদম মনোযোগেৰে শুনিবা কিন্তু এটা শূন্য দিছে মানে কি চলকটোৰ মান দিছে কথাটো বুজি পাইছানে এই এক্সৰ জেগাত মই বহাই দিম -4 বুলি তে -4 যদি বহাই দিও তেতিয়া কি হৈ যাব -4 কে হৈ যাব হয়নে তে -4 কে হলে এই জেগাটোত আমাৰ প্লাসটো -4 কে হৈ যাব +1 যেহেতু এটা শূন্য বহাই দিছো ইকুৱেল টু আমাৰ 0 পাম হয়নে নাই বুজি পাই আছে নে কবা ঠিক আছে এতিয়া 16 টো যদি কে লগত পূৰণ কৰো 16 কে -16 লগত 1 পূৰণ কৰিলে 16 -4 কে +1 ইকুৱেল টু 0 16 কে পৰা 4টা কে বিয়োগ কৰিলে কিমান হ'ব আমাৰ 12 কে -16 ৰ পৰা যদি +1 কৰিলে -15 ইকুৱেল টু 0 তে গমেই পাইছা আনসাৰটো কি হৈ যাব k ইকুৱেল টু -15 টো এপিনে গুচি গলে আমাৰ হৈ যাব +15 এই 12 কে টো কি হৈ থাকিব বাৰু পূৰণ পূৰণটো এপিনে গুচি গলে হৰণ তে 12 টো তলত থাকিব এটো 5 ৰে কাটিলো মই সৰি 3 ৰে কাটিলো 3 ৰে কাটিলে এটো যাবগৈ 5 বাৰ আৰু তলকো 3 ৰে কাটিলো 4 বাৰ তে হৈ যাব আনসাৰ k এৰ মানটো 5/4 দুটা প্ৰশ্ন আমাৰ k এৰ মানে ওলাব দিছিলে সেকেন্ড প্ৰশ্নটোৰ k এৰ মান আমাৰ কিমান আছে 5/4 অপচন হ'ব আমাৰ অপচন সি বুজি পাইছা না নাই কবা যদি নতুনকে চাই আছা এই ভিডিওটো ধুনিয়াকে সাবস্ক্ৰাইব কৰি লবা আমাৰ ধুনিয়া ধুনিয়া ভিডিও আহিব কমন কোৱেশ্চনৰ ওপৰত বিজ্ঞানৰো কিছুমান কমন চেপ্টাৰৰ মই তোমালোকক পৰীক্ষাৰ আগমুহূৰ্তত তোমালোকক দি দিম এতিয়া দিলে তোমালোকে হয়তো অলপ চাবলৈ অলপ অসুবিধা পাব পাৰা মই পৰীক্ষাৰ আগমুহূৰ্তত দিম তোমালোকে যেতিয়া লাভৱান হয় আৰু বহুত দিনলৈ যাতে মনতো থাকে হয়নে এতিয়া যদি পৰীক্ষাৰ যদি এসপ্তাহ বা 10 দিন মান আগত দিও বিজ্ঞানৰ তেতিয়া হলে তোমালোকে গুটিখিনি ইম্পৰ্টেন্স খিনি পাই যাবা আৰু ধুনিয়াকে পৰীক্ষাত মনোযোগটো থাকিব মনতো পৰিব হয়নে নাই হেতু কাৰণে তোমালোককো মই বিজ্ঞানৰ বাবেও তোমালোকক কমন কিছুমান ভিডিও বনাই দিম ঠিক আছে গুটি চেপ্টাৰ বিলাকৰ আৰু তোমালোকে মেথছৰ খিনিটো পাই আছা মোৰ যদি কোনোবাই যদি আগৰ ভিডিওখিনি যদি চোৱা নাই তোমালোকে চাবা ইমান ধুনিয়া মই এমসিকিউ কৰাইছো আৰু এমসিকিউ খিনিয়ে প্ৰি ফাইনেলত তোমালোকৰ বহুত খিনি ডিস্ট্ৰিক্টত কমন কৰিছে তোমালোকে মিলাই চাবাচোন মোৰ কোৱেশ্চন খিনি বহুতেই কমন কৰিছে তে সেই কাৰণে তোমালোকৰ সুবিধাৰ্থে এই চেনেলটো বনোৱা হৈছে তোমালোকে অকমান সহায় কৰি পেলাই চেনেলটো আগুৱাই লৈ যাবা সোনকালে আমাৰ 1000 সাবস্ক্ৰাইবাৰ ফেমিলিটো সোনকালে সম্পূৰ্ণ কৰি যাবা তেতিয়া আমাৰ আৰু মোটিভেশন পাম ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন কিটা আমি ধুনিয়াকে আৰু কিছুমান নতুন কোৱেশ্চন মই দেখুৱাই দিম বলা নেক্সট কোৱেশ্চন কিটা চোৱা এইটাও খুব দৰকাৰী প্ৰশ্ন মনোযোগেৰে চাবা কিন্তু হা যেতিয়া px সমান x টু দি পাৱাৰ 101 প্লাস 1001 ঠিক আছে বহুপদটো x প্লাস 1 এৰে ভাগ কৰা হয় হা এই বহুপদটো এইটোৰে ভাগ কৰা হয় ঠিক আছে তেন্তে ভাগশেষ হ'ব ভাগশেষটো বুজিছে দেই এইটো কিন্তু তোমালোকৰ 9 ৰ কনসেপ্টৰ পৰা দিছে ঠিক আছে তোমালোকৰ এনেকুৱা কোৱেশ্চন বাৰু তোমালোকৰ কিতাপত নাই ঠিক আছে তোমালোকে 9ত শিকা কোৱেশ্চন কিটা 9ৰ যোনটো বহুপদ আছিল সেই বহুপদ চেপ্টাৰটোৰ পৰা তোমালোকক দিছে তে যদি আমাক যদি ভাগশেষ খালি উলিয়াবলৈ যদি দিয়ে তেতিয়া হলে এইটো কি বাৰু এইটো px টো আমাৰ কি হয় বাৰু এইটো কি হয় এইটো ভাজ্য হয় হয়নে নাই জানা নাই তোমালোকে কবাচোন কোনে জানা কোনে নাজানা হেতু কবা দেই আচ্ছা জুনে ভাগ কৰে যাৰ দ্বাৰা কৰা হয় এটো কি হয় বাৰু ভাজক নহয় জানো এটো হৈ যাব আমাৰ ভাজক কথাটো বুজি পাইছে নাই আমাক কি কৈছে ভাগশেষ উলাবলৈ দিছে তেতিয়া হলে আমি ভাজকটোক ধৰিম ঠিক আছে ধৰি লোৱাছো ভাজকক কিহেৰে ধৰিছা বাৰু কিহেৰে ধৰিছা কবাচোন হাতেৰে নে ভৰিৰে নে মগজুৰে নে কিহেৰে ধৰিছা কবা ঠিক আছে ভাজক কিমান আছে x + 1 ঠিক আছে ইয়াক যদি মই 0 বুলি বহাই দিও তে x ৰ মান মই কিমান বহাম -1 পাম নহয় জানো x ৰ মানটো মই যদি ইয়াতে যদি বহাই দিও হা x ৰ মানটো তুমি বহাই দিও -1 ঠিক আছে x ৰ মানটো মই -1 বহালো ওপৰত কিমান আছে পাৱাৰটো কিমান আছে ঘাতটো কিমান আছে 101 প্লাস এইপিনে আছে সোয়া 1001 হয়নে নাই এতিয়া মনোযোগ দিবা যদি -1 ৰ ওপৰৰ সংখ্যাটো মানে ঘাতটো বা পাৱাৰটো
যদি ঋণাত্মক হয় সৰি ঋণাত্মক কৈছো অযুগ্ম সংখ্যা হয় ঠিক আছে -1 ৰ পাৱাৰটো যদি অযুগ্ম সংখ্যা হয় তেতিয়াহলে আনসাৰ কিমান হয় -1 হয় হয়নে নাই যদি যুগ্ম হয় তেতিয়া +1 নহয় জানো প্লাস ইয়াতে আছে 1001 -1 প্লাস 1001 মানে কি হ'ব 1000 হৈ যাব নহয় জানো px ৰ মই মানটো পাই গলো কিমান হ'ব ভাগহে এটোৱে হ'ব মানে কথাটো বুজি পাইছে নে ভাগহে আমাৰ এটোৱে হ'ব মানে বাকিটো আমাৰ এটোৱে হ'ব ভাগহে আৰু বাকি একেই কথা ঠিক আছে সো আমাৰ অপচন ডি টু বুজি পাইছা নে নাই জনাবা কিন্তু হা ঠিক আছে এতিয়া এইটো চোৱা এইটো কি কৈছে যদি মই এইখিনি মই মুছি লম ঠিক আছে মুছিবলৈ মই এইখিনি মই মুছি ললো কি কৈছে চোৱা 2 নম্বৰ কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো আৰু যদি x² + a + 1 whole into x + b দ্বিঘাত বহুপদটোৰ 0 দুটা 2 আৰু -3 হয় তেন্তে a আৰু b ৰ মান আমাক সুধিছে ঠিক আছে ইয়াতে আমি কি কৰিম চোৱা কি সমীকৰণটো কি দিছে চোৱা এইটো সমীকৰণ x² + a + b a + b নহয় এইটো a + 1 হা a + 1 whole into x + b ঠিক আছে এতিয়া 0 দুটা আমাৰ কি কৈছে 0 দুটা এইকেইটা দিছে এটা দিছে 2 এটা দিছে -3 হয় না এতিয়া চোৱা আমাৰ যোনটো 0 দুটা গম পালে আমি বহুপদটো কেনেকৈ উলাব ফৰ্মুলাটো কি আছিল মনোযোগ দিয়া কি আছিল x² - α + β whole into x + α into β তে তুমি যদি এই 0 দুটা যদি যোগ কৰা কিমান পাবা 2 আৰু তুমি -3 তুমি যোগ কৰাচোন কিমান পাবা -1 নহয় জানো তে তুমি ইয়াতে এই জায়গাটোত মানে এই জায়গাটো যে আছে যে a + 1 যে আছে মানে এই জায়গাটোত আমাৰ কি হ'ব -1 নহব জানো মই 0 দুটা যোগ কৰিছো এটো আৰু এটো যোগ কৰিছো 2 আৰু -3 যোগ কৰিলে কিমান -1 মানে এই α + β মোৰ -1 তে ইয়াৰ লগত সমান নহব জানো a + 1 ৰ লগত আমাৰ হৈ যাব -1 সমান এই আছে পাই গলো a = -1 টো ইপিনে গুছিলে সৰি +1 টো ইপিনে গুছিলে -1 হৈ যাব -2 কথাটো বুজি পাইছা নে নাই কবা a ৰ মান মই কিমান পালো -2 হয়নে সো এতিয়া -2 কত আছে বাৰু a ৰ মান -2 নাই দেখোন ইয়াতে আচলতে a ৰ মানটো মই এই জায়গাটো মই -1 মই বহাব নোৱাৰিম কিয় বহাব নোৱাৰিম তোমালোকক মই কৈছো চোৱা এই যে -a হৈ যাব প্লাস হয়নে ইয়াতে এই a + 1 ৰ জায়গাত আমি 1 বহাব লাগিব কথাটো বুজি পাইছে নে এই জায়গাটো আমাৰ 1 হৈ যাব মানে এই চোৱা -1 নহয় জানো α + β 0 দুটা যোগ কৰিলে আমি -1 পাম এই মাইনাসটোৰ লগত -1 আছে প্লাস ইয়াতো প্লাস আছে কথাটো বুজি পাইছে মানে 1 হ'ব আনসাৰটো a + 1 তেতিয়া হলে +1 টো যদি এপিনে গুছি যায় তেতিয়ালে কি যাব -1 কেনসেল হৈ পেলাই আমাৰ কি হৈ যাব এইখিনি নমুছে একদম বোৰ্ডখনো বিৰাট বেয়া হৈছে দেই বোৰ্ড এখন বাৰু নতুন ল'ব লাগিব বাৰু +1 টো যদি এপিনে গুছি যায় -1 হ'ব মানে আনসাৰ হৈ যাব এপিনে 0 হৈ যাব তে a ৰ মান 0 কত আছে a ৰ মান 0 আছে এইটো দেখা পাইছানে a ৰ মান আৰু 0 কোন কৰবাত আছে নেকি a ৰ মান আৰু 0 কতো নাই মানে অপচন আমাৰ এইটোৱে হ'ব কিন্তু তেও তুমি α * β কৰি পেলাই চোৱাচোন আলফা কিমান 2 বিটা কিমান -3 2 * 3 -3 কিমান হ'ব -6 b ৰ মান -6 হৈছে না চোৱা -6 হৈছে মানে আমাৰ a টো লোৱাৰ পিছতে আমি অপচন এটা গম পালো বাৰু কিন্তু তোমালোকে α * β কৰি পেলাই চাই লব পাৰা ঠিক আছে তে যদি বুজি নোপোৱা কমেন্ট সেকশন খোলা আছে তোমালোকৰ বাবে হেতু ধুনিয়াকে কমেন্ট দি দিবা ঠিক আছে আৰু যদি ভিডিওটো ভালো পাইছা এতিয়াও তুমি কমেন্ট দিব পাৰিবা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন কিটা ধুনিয়াকে মনোযোগেৰে চাবা ঠিক আছে নেক্সট কোৱেশ্চন কিটা চোৱা এইটো প্ৰশ্ন চোৱা খুব দৰকাৰী প্ৰশ্ন মনোযোগেৰে চাবা হা যদি sec 2x = 1/sin x - 36 আসলে এইটো ইয়াতে হ'ব ঠিক আছে ডিগ্ৰীটো যত 2x এটা সূক্ষ্ম কোণ বুলি কৈছে
এক্সৰ মান ইয়াতে আমাক উলিয়াব দিছে দেই এইটো মনোযোগেৰে চাবা এইটো মই অলপ যেহেতু জেগা অকমান কম আছে অকমান এইটো অংক কৰিব লাগিব হা মনোযোগেৰে চাবা খুব বুজি পাবা এইটো অংক সো মনোযোগেৰে চোৱা কি আছে এইটো sec 2x এইটো এনেকৈ লিখিলো এতিয়া চোৱা 1 divided by sin x minus 36 ডিগ্ৰী আছে তে তোমালোকে জানা নাই যে cosec a সমান সমান কি হয় 1 divided by sin a কথাটো বুজি পাইছা নে মানে এই জায়গাটো তুমি a বুলি ভাবাছো তে 1 divided by sin a আছে তে তুমি cosec a বহাব নোৱাৰিবা তে ইয়াতে বহাই তোমাৰ cosec a মানে কি আছিল এই গুটেটো হ'ব x minus 36 ডিগ্ৰী কথাটো বুজি পাইছা এতিয়া মনোযোগ দিবা হা এতিয়া sec 2x মই লিখিব পাৰো নে এটা ফৰ্মুলা আছিল মনত কৰা তোমালোকে কি আছিল sec যদি তোমাৰ থিটা হয় তেতিয়া হলে কি লিখিব পাৰো আমি cosec 90 ডিগ্ৰী minus থিটা বুলি লিখিব পাৰো নে নাই ফৰ্মুলা আছে নহয় এইটো এটা তেতিয়া হলে sec থিটাৰ জায়গা sec এই গুটেটো 2x টো এটা থিটা বুলি ধৰিব লাগিব থিটা মানে কি সূক্ষ্ম কোণ এই সূক্ষ্ম কোণ বুলি কৈছে না নাই ইয়াতে মই cosec 90 minus থিটা বুলি লিখো cosec 90 ডিগ্ৰী minus থিটা থিটা মানে কি থিটা মানে ইয়াতে 2x টো হ'ব আৰু ইয়াতে 2x টো বহাই দিব লাগিব কথাটো বুজি পাইছনে সমান সমান এপিনে আছে cosec x minus 36 ডিগ্ৰী সো এইটো সাইডেও cosec cancel 90 a minus 36 টো এপিনে প্লাস 36 সমান সমান এপিনে আছে x minus 2x টো এপিনে গৈছিলে প্লাস 2x নহয় জানো সো এইটো কিমান হৈ যাব প্লাস কৰিলে 126 সমান সমান এপিনে হৈ যাব 3x নহয় জানো x আৰু প্লাস 2x কৰিলে আমাৰ 3x হৈ যাব হয়নে এতিয়া 3 ৰে যদি মই এটো কাটাকাটি কৰো 4 বাৰ আৰু 2 বাৰ মানে x ৰ মান মই কিমান পাম 42 পাম এই আছে অপচন আমাৰ b টো শুদ্ধ বুজি পাইছা খুব সহজ হয় হা আৰু কোনোবা যদি টান পাইছা তেতিয়া হলে অকনমান ভিডিওটো আকৌ এবাৰ ৰিপিট কে চাবা ঠিক আছে এইখিনি কোৱেশ্চন তোমালোকৰ আহাৰ সম্ভাৱনা বহুতেই বেছি বাৰ হা এতিয়া চোৱা এটা ঘনক আকৃতিৰ বাকচৰ বাহুৰ জোখ 3 মিটাৰ বুলি দিছে দেই ইয়াতে মই ছবিটো ধুনিয়াকৈ আঁকিছো মনোযোগেৰে চাবা হা কাৰণ এইটো যোনটো কোৱেশ্চন মই লাষ্ট বুলি ৰাখিছো আৰু মই বেলেগকে মুছি নাথাকো আৰু ঠিক আছে এতিয়া চোৱা যদি ঘনক হয় ঘনকটো তোমালোকে চিনি পোৱা নাই লুডু গুটিটো আমাৰ ঘৰৰ লুডু গুটিটো মানে লুডু গুটি এটা ঘনক কিন্তু এইটো চোৱা আমাৰ লুডু গুটি ঠিক আছে লুডু গুটি ইমান ডাঙৰ নাথাকে বাৰু তোমালোকৰ কাৰণে মই আঁকিছো বহুত ডাঙৰকে হয়নে তোমালোকে যেন দেখা পোৱা তে এই লুডু গুটিটো এটা ঘনক এই ঘনকৰ আমাৰ কি কৈছে আকৃতি বাকচৰ বাহুৰ জোখ 3 মিটাৰ মানে এই যে ঘনকৰ যে আমাৰ বাহু বিলাক যে আছে এটা এটা বাহু 3 মিটাৰ তে ঘনক এটাৰ প্ৰত্যেক এটা বাহু যদি 3 মিটাৰ হয় গোটেই কিটা বাহু 3 মিটাৰে হ'ব মানে এইকিটা 3 হ'ব আৰু গোটেই বিলাক 3 হ'ব কথাটো বুজি পাইছে না এইবিলাক হ'ব 3 এতিয়া কি কৈছে চোৱা প্ৰতি বৰ্গ মিটাৰ এইটো বৰ্গ মিটাৰ হা তোমালোকে শুধৰাই ল'ব 2 টকা হাৰে ইয়াৰ পৃষ্ঠকালিত ৰং কৰিলে খৰচ হয় পৃষ্ঠকালি মানে কথাটো বুজি পাইছনে তুমি যদি এই লুডু গুটিটো ললা লুডু গুটিটো লৈ পেলাই যদি তুমি বাল্টিং এটাত যদি পানী এবাল্টি লৈ পেলাই তুমি তাত যদি খুমাই দিয়া কত পানী লাগিব কোৱাচোন গোটেই চাৰিও কাষে লুডু গুটিটোৰ পানী লাগিব হয়নে নাই ভিতৰত পানী সোমাব জানো লুডু গুটিটোৰ ভিতৰত পানী নোসোমায় কাৰণ বন্ধ থাকে যে য'ত পানী লাগিব সেই গোটেইটো হৈছে সেই লুডু গুটিটোৰ পৃষ্ঠকালি কথাটো বুজি পাইছ নহয় এতিয়া কথাটো হ'ল আমাকো সেই বাকচটোৰ পৃষ্ঠকালিত ৰং লগোৱা খৰচ কৰে মানে গোটেই 6টা পৃষ্ঠটো তুমি ৰং কৰিব লাগে এতিয়া 6টা পৃষ্ঠৰ মই পৃষ্ঠকালিটো উলাই লওঁছো এইখিনি বস্তু কিন্তু 9ৰ বস্তু কিন্তু 9ৰ পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটো যে সেই তাৰ পৰা দিছে এতিয়া সেই বাকচটো ঘনক আকৃতিৰ বাকচটোৰ হা এই বাকচটো তুমি যদি কেইটা পৃষ্ঠ থাকে বাৰু বাহু কেইটা থাকে পৃষ্ঠ পিঠি কেইটা থাকে তল কেইটা থাকে ছখন তল বা ছখন পৃষ্ঠ হয়নে নাই সেই 6টা পৃষ্ঠৰো তুমি যদি ৰং কৰিব বিচাৰা তেতিয়াহলে গোটেই মুঠ পৃষ্ঠকালি উলাব লাগিব এতিয়া ঘনকৰ মুঠ পৃষ্ঠকালি কিমান জানানে তোমালোকে জুনে জানা ভিডিওটো পষ্ট কৰি পেলাই কমেন্টত জনাই দিবাচোন
মইতো বাৰু কৈ দি আছো ঘনকৰ মুঠ পৃষ্ঠকালিটো মই ওলাই লওঁ ঠিক আছে ঘনকৰ মুঠ পৃষ্ঠকালি হৈছে 6a², ঠিক আছে 6টা পৃষ্ঠ আছে কাৰণ 6 a মানে হৈছে এই বাহুৰ যুগটো কথাটো বুজি পাইছা তে 6 টো 6 এ থাকিব a মানে এই বাহুৰ যুগটো বাহু কিমান আছে 3 তে 3² মানে কিমান হ'ব এই a² মানে 3² তে 9 হৈ যাব 6 9 গুণ 54 তে গোটেই ঘনকটো মুঠ পৃষ্ঠকালি কিমান 54 কি হৈ যাব বৰ্গ মিটাৰ মানে মিটাৰ স্কয়াৰ হৈ যাব হয়নে নাই কাৰণ এই বাহুৰ যুগটো মিটাৰ বুলি দিছে এইটো কাৰণে ইয়াৰ মুঠ পৃষ্ঠকালি আমাৰ কি হৈ যাব বৰ্গ মিটাৰ মানে মিটাৰ স্কয়াৰ দেই এটা কি কৈছে প্ৰতি বৰ্গ মিটাৰত যদি 2 টকা খৰচ হয় হা তে গোটেই বাকসটো ৰং লগোৱা কিমান খৰচ তে 54 লগত তুমি 2 পূৰণ কৰিলে পাই আছা কিমান হ'ব 108 টকা বুজি পাইছা একদম ইজি আছিল অপচন এ ঠিক আছে আমাৰ বজালি ডিস্ট্ৰিক্টৰ কোৱেশ্চনখিনি অলপ সহজ যদিও তোমালোকৰ এইখিনি অহাৰ সম্ভাৱনা বহুতেই বেছি সেইটো কাৰণে মনোযোগেৰে যোনে এতিয়ালৈকে ভিডিওটো চাই আছে তে গম পাবাই আৰু তোমালোকে যদিও সহজ হয় ভিডিওখিনি চাবা ঠিক আছে আৰু খিনি সহজ টান এনেকুৱা মাজৰেই তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষা দিব কিন্তু ঠিক আছে আৰু গোটেই আমাৰ যিমানখিনি ডিস্ট্ৰিক্ট ওয়াইজৰ মেথছৰ এক্সাম হৈ যাব সেই গোটেইখিনি ডিস্ট্ৰিক্ট ওয়াইজৰ তোমালোকে টপ এমচিকিউ খিনি আমাৰ এইটো চেনেলত তোমালোকে পাই যাবা যোনখিনি ডিস্ট্ৰিক্টৰ মেথছৰ এক্সাম হৈ গৈছে এই গোটেইখিনি ভিডিও মই বনাই ৰাখিছো বনাই পেলাই ডেসক্ৰিপচনত চেক কৰি চাবাচোন মই দিয়ে থৈছো তোমালোকে ধুনিয়াকে এই কামৰূপ মেট্ৰো হওক নগাঁও ডিস্ট্ৰিক্ট হওক কাৰ্বি আলং হওক ঠিক আছে আৰু কেইটামান ডিস্ট্ৰিক্টৰ উদালগুৰি হওক আকৌ স্যাম্পল পেপাৰ মই কৰাইছো চেপ্টাৰ ওয়াইজ আকৌ এমচিকিউ কৰাইছো ইমান ধুনিয়া ভিডিও তোমালোকৰ বাবে প্ৰস্তুত কৰিছো তোমালোকে চাবাচোন বাৰু ঠিক আছে আৰু যদি এই এমচিকিউ খিনি যদি চোৱা মই ভাবো যে তোমালোকৰ 45 এমচিকিউৰ ভিতৰত তোমালোকে 40 মান তোমালোকৰ একেবাৰে কমনই পৰিব তোমালোকে হিকানে বিশ্বাস ৰাখি পেলাই তোমালোকে ভিডিও সম্পূৰ্ণ চাব লাগিব বোলে এটা দুটা ভিডিও চালো বোলে আহি পেলাই কৈছে বোলে স্যাৰ কমনে দেখুন পঢ়া এনেকা নকৰিবা গোটেই কিটা চাবাচোন বাৰু ঠিক আছে তাৰ পিছত কবা লাগিলে কমেন্ট কৰি পেলাই বা মেছেজ কৰি পেলাই তোমালোকে জনাবা এতিয়া মই আকৌ এটা নতুন ডিস্ট্ৰিক্টৰ টপ এমচিকিউ লৈ পেলাই তোমালোকৰ ওচৰত হাজিৰ হ'ম বাৰু আজিলৈ মই বিদায় লৈছো সকলোকে ধন্যবাদ